হৰ হৰ মহাদেৱ মিলিজুলি গ্ৰুপ ইউটিউব চেনেললৈ স্বাগতম। এতিয়া পবিত্ৰ শাওণ মাহ। এই শাওণ মাহৰ দ্বিতীয়টো সোমবাৰে মই গুৱাহাটীত অৱস্থিত জ্যোতিৰ্লিংগৰ ভীমাশংকৰ মন্দিৰলৈ বলবম যাত্ৰা কৰিছিলোঁ। তাৰে কেইটামান ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো শেষলৈকে চাব। যদি চাই ভাল পায় তেনে মহাদেৱৰ নামত হৰ হৰ মহাদেৱ কমেণ্ট কৰি জনাব। আহক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া গৈ আছোঁ বশিষ্ঠ মন্দিৰলৈ। মই আহিছিলোঁ যোৰহাটৰ পৰা, নামি খানাপাৰাত মোৰ বন্ধু ৰখি আছিলে। বন্ধুৰ লগত এতিয়া বাইকত আমি গৈ আছোঁ বশিষ্ঠ মন্দিৰলৈ পানী তুলিবলৈ। এয়া গৈ আছে খোজকাঢ়ি ভক্তসকল বশিষ্ঠ মন্দিৰত পানী তুলিবলৈ। Bola. লাহে লাহে আহি পালোহি বশিষ্ঠ মন্দিৰ। এতিয়া যাম আমি পানী তুলিবৰ কাৰণে। ইয়াত আছে বশিষ্ঠ মুনিৰ জাৰণা এখন। ইয়াতে সকলো ভক্ত আহি পানী দিবৰ কাৰণে ৰখি আছেহি। বহুত ভিৰ হৈছে ভক্তসকল, গতিকে আমিও সেই ভক্তসকলৰ লগতে পানী তুলিবলৈ গৈ আছোঁ। পানী তুলি আমি ডাইৰেক্ট যাম ভীমাশংকৰ। ফাইনেলি আহি পালোহি ভীমাশংকৰৰ মেইন গেট। এতিয়া সময় হৈছে নিশা 1:15। এতিয়া আমি বাইক পাৰ্কিং কৰিলোঁ। পাৰ্কিং কৰিলৈ হাতত হেলমেট লৈ ওপৰলৈ খোজকাঢ়ি উঠি যাম ডাকিনী পাহাৰলৈ। এতিয়া ভক্তসকলৰ লগত আমি পিছতে লাইন পাতি ৰখি আছোঁ, আৰু কিছুমান আগতীয়াকৈ গৈ ভক্তসকল ঘূৰিও আহিছে। বহুত সোনকালে গ'ল সেইসকল ভক্ত। আমি এতিয়া আহি পাইছোঁ 1:15 যোৱাত। এতিয়া খোজকাঢ়ি যাম আমি ডাকিনী পাহাৰ জ্যোতিৰ্লিংগ ভীমাশংকৰলৈ।
जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस। ভক্তৰ বহুত ভিৰ, গতিকে আমি লাইনত বহুত লাহে লাহে যাবলগীয়া হৈছে, এখোজ দুখোজকৈ। আৰু বহুত ভক্তসকল খোজকাঢ়ি আহি আছে, বহুত দূৰৰ পৰা লাইন এয়া দেখিছে নহয়, লাইনত কিমান ভক্ত আহি আছে, মানে একেবাৰে নিচেকৈ তলৰ পৰাই খোজকাঢ়ি আহি আছে। আহোঁতে আহোঁতে আমি এতিয়া মাজভাগ পাইছোঁহি। আৰু ইয়াত এনে বেলেগ আন ছিজনত আহোঁ বুলি ক'লে বেছি টাইম নালাগে, খুব বেছি 25 মিনিট বা 30 মিনিট। আৰু এতিয়া বলবমৰ সময়ৰ কাৰণে বহুত ভক্তৰ ভিৰ, গতিকে অকণমান দেৰি হৈছে অহা। আমি লাইনত ৰখি ৰখি আহি আছোঁ। तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की। এইখনে হৈছে ভীমাশংকৰৰ ছেকেণ্ডখন গেট, মানে মন্দিৰলৈ সোমাই যোৱাৰ মেইন গেট হৈছে এইখনেই। ইয়াত আছে নন্দী বাবা। আৰু এতিয়া এইখনেদি সোমাবলৈ দিয়া নাই ভক্তসকল, বলবমৰ কাৰণে ভিৰ লাগিছে, গতিকে লেফ্ট ছাইডে এটা ৰাস্তা আছে, সেই ৰাস্তাটোতে যাবলৈ দিছে, কিন্তু ঘূৰি আহোঁতে সেইটোৱে ওলাই আহিব দিছে গেটেদি। আৰু এই গেটখনো বহুত কিছুমান তাৎপৰ্য আছে, জানিম এতিয়া নহয়, কিন্তু এতিয়া বলবম আহিছোঁ কাৰণে আমি ইমান জানিবলৈ নিবিচাৰোঁ। গতিকে বাবাৰ ওচৰলৈ আহিছিলোঁ, পানী ঢালিম আৰু ঘৰলৈ আহিম। सृष्टि के जन्म से भी पहले तेरा वास था, ये जग रहे। मैं हिमाचल की बेटी, मेरा भोला बसे काशी, सारी उम्र तेरी सेवा करूंगी, सारी उम्र तेरी सेवा करूंगी, बनकर तेरी दासी। शिव 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 शंभो, शिव 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 शंभो। ऐसा डमरू बजाया भोलेनाथ ने, सारा कैलाश पर्वत मगन हो गया। ऐसा डमरू बजाया। এয়া যে দেখিছে পানীখিনি, এই পানীখিনি হৈছে ডাকিনীৰ পাহাৰৰ পৰা নিগৰি অহা। ইয়াতে অৱস্থিত হৈছে ভীমাশং জ্যোতিৰ্লিংগৰ। আৰু এই পানীখিনিৰ ওপৰেদি ভক্তসকল হাত ভৰি তিয়াই গাত পানী ছটিয়াই লিংগ দৰ্শন কৰিবলৈ সোমাই আহে। লাহে লাহে আহি জ্যোতিৰ্লিংগৰ ওচৰত পালোহি, আৰু ইয়াত পানী ঢালিলোঁ আৰু গাখীৰো ঢালিলোঁ। আৰু সেই শিৱৰ ত্ৰিশূলপাত দেখিছে নহয়, তাৰ তলতে আছে লিংগভাগ। সেই লিংগভাগতে সকলো আহি ভক্তই পানী আৰু গাখীৰ ঢালে। লিংগৰ কাষতে চাকি আৰু ধূপ জ্বলাই বাবাৰ ওচৰত সেৱা ল'লোঁ। হৰ হৰ মহাদেৱ, বল বম বল বম বল বম শিৱৰাম। আমি লাহে লাহে আহোঁতে আহোঁতে লিংগৰ ওচৰত পাওঁতে টাইম হৈছে 4:45 যোৱাত। আমি তলৰ পৰা খোজকাঢ়িছোঁ 1:15 আৰু ওপৰত পাইছোঁহি 4:45। অলপ অলপ পোহৰ হ'বলৈ লৈছে, ওপৰলৈ চাহি গম পাইছোঁ যে অলপ অলপ পোহৰ হৈ আহি আছে। তলততো একো গমেই পোৱা নাছিলোঁ যে পোহৰে হ'ল নে কিয়ে হ'ল। আৰু ভক্তৰ বহুত ভিৰ, মানে বহুত ভিৰ, আৰু কৈছোঁ আৰু ক'বলৈ মানে বুজাব নোৱাৰি, ইমানেই ভিৰ মানে। আৰু এতিয়ানো বহুত লাইন পাতি মানে ৰাস্তা পাই আহিবলগীয়া হৈ আছে। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ, মানে মেইন ৰাস্তাৰ ফালে যাবলৈ ওলাইছোঁ। আৰু তাৰ মাজতে আমি হয়তো ৰেষ্ট ল'ম, তাতে অলপমান ৰখিমগৈ, ৰখি লৈ চাহ তাহ খাম, চাহ তাহ খাই আমি কিবাকিনি বস্তু কিনি পিনে আমি ঘৰলৈ আকৌ যোৱা আৰম্ভ কৰিম। पर ले आ जावे बस ओमकार रह जाएगा। ओ जय शिव शंभू महादेव तेरा डमरू बजता जाएगा, चाहे जिंदगी पर ले आ जावे बस ओमकार रह जाएगा। देवों के देव
बात है कि तू ही दीनानाथ, तू ही केदार, तू ही सोम। এইখনে হৈছে মেইন গেট। জ্যোতিৰ্লিংগ ভীমাশংকৰ মেইন গেট হৈছে এইখনেই, আৰু ইয়াত আছে নন্দী। ইয়াত কিছুমান বহুত তাৎপৰ্য আছে, গতিকে এতিয়া বলবমৰ সময়, বহুত ভক্তৰ ভিৰ লাগি আছে ইয়াত। মানে সুধিবলৈও কাকো লগ নাপালোঁ, কিহৰ পৰা কি হৈছে। অলপ চলপ জানো বাৰু কাহিনীটো, হ'লেও মানে নিজে আহি সুধিবলৈ বহুত ইচ্ছা আছে। গতিকে আকৌ নেক্সট টাইম আহিম এবাৰ অকলশৰীয়াকৈ আন ছিজনত, তেতিয়াহে জানিব পৰা হ'ব। আৰু এতিয়াও বহুত ভক্তৰ ভিৰ লাগি আছে, বহুত লাইনত মানে আহি আছে। আমি আৰু ঘৰলৈ যাবলৈহে আহি আছোঁ আৰু লাহে লাহে আহি আমি এটা পুখুৰীৰ কাণত বহিলোহি। ইয়াতে অলপ ৰখিলোঁ, আৰু কিছুমান ভক্তও আহি ইয়াতে বহেহি, ৰেষ্ট লয়হি, জিৰায়হি। গতিকে ইয়াতে অলপ বহি পেলাই আমি আকৌ তললৈ নামি আহিম। जो तेरी नगरी में आता है वो सदा सुकून पाता है। सारी दुनिया से जो हार कर तेरे पास आता है, जो तेरे दर पे आता है वो कभी न खाली जाता है। वो सारे पाप मुक्त मन पावन हो तेरी गंगा जी नहाने में। देवों के देव ओ महादेव, सच्चा सुख तुझको पाने में। कर तीनों लोक रोशन तूने, खुद बैठ गया वीराने में। देवों के देव। এইভাগ হৈছে গণেশ মন্দিৰ। প্ৰথম সোমাই আহিয়ে গণেশ বাবাক লগ পাব। গণেশ বাবাক দৰ্শন কৰি আৰু অলপ ওপৰলৈ গৈ আৰু এভাগ মন্দিৰ আছে, সেইভাগ হৈছে মা মনসা মন্দিৰ। মা মনসা মন্দিৰ পাৰ হৈ ভীমাশংকৰ ছেকেণ্ডখন গেট পাব। মানে সেইখনেই হৈছে ভীমাশংকৰ জ্যোতিৰ্লিংগৰ মেইন গেট, সেইখনেই য'ত আছে নন্দী। আমি যেতিয়া ৰাতি আহি আছিলোঁ তেতিয়াই গণেশ বাবাক প্ৰথম দৰ্শন কৰিলোঁ। এতিয়া লাহে আহি আকৌ তল পালোহি। তলত আহি দোকান দেখিলোঁ। দোকানবিলাকত বিভিন্ন ধৰণৰ মণি মুকুতা, ৰুদ্ৰাক্ষ, বিভিন্ন ধৰণৰ ৰছী, ৰঙা নীলা, তেনেকুৱা ধৰণৰ বস্তু ওলমাই থোৱা দেখা পালোঁ। দেখা পাই ৰুদ্ৰাক্ষ এডালকে মই কিনি ল'লোঁ, আৰু মণি মুকুতাও দুটামান কিনি ল'লোঁ। লগতে বাবা ফটো আৰু বিষ্ণু ফটো এখনো কিনি ল'লোঁ। এয়া দেখিছেনে দোকানবিলাক কি সুন্দৰকৈ সজাই থৈছে মেলাৰ আগতে। ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে, পুতলাৰ পৰা ধৰি চব বস্তু ইয়াত পোৱা যাব। আহি একেবাৰে তল পালোহি, একেবাৰে নিচেকৈ তল পালোহি। এইখনেই হৈছে ভীমাশংকৰ মন্দিৰলৈ সোমাই যোৱা গেট, আৰু এইটো হৈছে ৰাস্তা দি এনেকৈ লেফ্ট ছাইডে আহি সোমাব। সোমাই লৈ ভীমাশংকৰ গেট পাব। গেটেদি ভিতৰলৈ গৈ গণেশ মন্দিৰ পাব। গণেশ মন্দিৰ বা মনসা মন্দিৰ পাব। মনসা মন্দিৰৰ পাৰ হৈ আকৌ এখন গেট পাব। সেই গেটখনতে নন্দী আছে। নন্দী পাৰ হৈ ডাইৰেক্ট জ্যোতিৰ্লিংগ ভীমাশংকৰ লিংগ পাব। আৰু এতিয়া মিঠাই ল'ম, মিঠাই লৈ এতিয়া ঘৰলৈ আহি আছোঁ। ঘৰলৈ মানে বন্ধু ঘৰলৈ আহি আছোঁ। এইখন হৈছে গুৱাহাটী চহৰ। যোন জ্যোতিৰ্লিংগ ভীমাশংকৰ মন্দিৰলৈ আজিলৈকে অহা নাই, সকলো ভক্তকে আহিবলৈ মোৰ ফালৰ পৰা অনুগ্ৰহ কৰা হ'ল। আজিলৈ জ্যোতিৰ্লিংগ ভীমাশংকৰ বলবম যাত্ৰা সমাপ্ত। ভিডিঅ'টো যিসকল ভক্তই চাইছে হৰ হৰ মহাদেৱ কমেণ্ট লিখিব। আজিলৈ বাই বাই, ধন্যবাদ।